Hello students, আজি আমি discuss কৰিম electric potential energy and potential energy due to system of charge. ইয়াৰ আগৰ ক্লাছত আমি discuss কৰিছিলো electric potential, equipotential surface, electric potential due to electric dipole. গতিকে সেইখিনি টপিকৰ ওপৰত অলৰেডি আমি ডিসকাস কৰিলো। গতিকে সেইখিনি টপিকৰ ওপৰত মই ভাবো তোমালোকৰ বিশেষ ডাউট নাই। যদি কিবা ডাউট থাকে তেতিয়াহ'লে আমি ডিসকাস কৰিম, ঠিক আছে? গতিকে আজি আমি ডিসকাস কৰিম electric potential energy. So potential energy, electric potential energy discuss কৰাৰ আগতে আমি প্ৰথমতে জানিব লাগিব what is potential energy. Potential energy মানে কি? Potential energy মানে হৈছে এটা বডিত যেটো এনাৰ্জি ষ্টৰ হৈ থাকে সেই এনাৰ্জিটো potential energy বুলি কোৱা হয়। That means সেই potential energy ক'ৰ পৰা পোৱা যায়? যেতিয়া এটা বডিক এটা পজিশনৰ পৰা আনটা পজিশনলৈ নিব কাৰণে যেতিয়া ওয়ার্ক ডান কৰিবলগীয়া হয়, that work done is stored as a potential energy in that body. এই বডিটোত potential energy হিচাপে ষ্টৰ হ'ব। যেতিয়া এটা বডিক এঠাইৰ পৰা আন ঠাইলৈ নিবৰ কাৰণে কিবা এটা ওয়ার্ক ডান কৰিবলগীয়া হয় আৰু সেই ওয়ার্ক ডানটো সেই বডিটোত as a potential energy হিচাপে ষ্টৰ হ'ব, ঠিক আছে? গতিকে আজি আমি ডিসকাস কৰিম কি ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি। The electric potential energy concept এনেকুৱা ধৰণৰ ইলেক্ট্রিক পটেনশিয়াল এনার্জি মানে ধৰি ললা আমি এটা চাৰ্জ পাৰ্টিকল, সাপোজ দুটা চাৰ্জ পাৰ্টিকল আমি ইনফিনিটিত কনসিডাৰ কৰিছো, দুটা চাৰ্জ পাৰ্টিকল ইনফিনিটিত কনসিডাৰ কৰিছো। ইনফিনিটিত থকা দুটা চাৰ্জ পাৰ্টিকল ইউনিট পজিটিভ দুটা চাৰ্জ যদি আমি কনসিডাৰ কৰো, সেই ইউনিট পজিটিভ চাৰ্জ দুটাৰ ইনফিনিটিত পটেনশিয়াল এনাৰ্জি জিৰো। কিয় কাৰণে? দ্যাট মিন্স টু ডিসপ্লেস ইজ নো ওয়ার্ক হ্যাজ টু বি ডান। কোনো ওয়ার্ক ডান কৰিব নালাগে। সেই চাৰ্জ পাৰ্টিকলটোক ডিসপ্লেস কৰিবৰ কাৰণে কোনো ওয়ার্ক ডান কৰিব নালাগে। সেইটো কাৰণে তাৰ পটেনশিয়াল এনাৰ্জি কি জিৰো। যদি সেই চাৰ্জ পাৰ্টিকলটোক if these two charge particles are displaced close to each other, সেই দুটা চাৰ্জ পাৰ্টিকলক যদি আমি ওচৰলৈ আনিব বিচাৰো, if these two charge particles are being close to each other, then work has to be done against the repulsive force in between them. সেই পাৰ্টিকল দুটাক হিহত দুটাৰ ওচৰলৈ আনিবৰ কাৰণে আমি মানে এটা ডেফিনিট ডিসটেন্স সেপাৰেশন ৰাখিবৰ কাৰণে আমি কি কৰিব লাগিব? ওয়ার্ক ডান কৰিব লাগিব against the force of repulsion in between them. হিহত দুটাৰ মাজৰ যেটো আকৰ্ষণ বিকৰ্ষণ বল, সেই বিকৰ্ষণ বলৰ এগেইনষ্টত আমি কি কৰিব লাগিব? ওয়ার্ক ডান কৰিব লাগিব। So that work done is stored as a potential energy in that body. সেই বডিটোত কি হিচাপে ষ্টৰ হ'ব? potential energy হিচাপে, ঠিক আছে? গতিকে potential energy মানে তোমালোকে এনেকৈ লিখি থোৱা, what is potential energy? The amount of work done, লিখা। The potential energy মানে হৈছে the amount of work done to bring a unit positive charge particle to a finite separation of electric field from infinity is known as electric potential energy. ঠিক আছে? আকৌ বেলেগ ধৰণে লিখি থোৱা, if two charge particles, বেলেগ বিজ্ঞাপন লিখিবা, if two charge particles are placed at infinity, then potential energy is zero. Placed at infinity, then potential energy is zero. Because here can zero? Because no work has to be done to displace it from one to another. ঠিক আছে? If the two charge particles
are bring close to each other, মানে এনেকুৱা ধৰণৰ these two charged particles at infinity. Suppose this is q1 and this is q2. Both are placed at infinity. If these two charged particles are close, are closed, এইটো A point লৈ আনিলো, ইয়াক B point লৈ আনিলো, to a finite separation R, then work has to be done. So that work done is stored as electric potential energy. ঠিক আছে, গতিকে চাবা আমি ক্ষেত্ৰত ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি হিচাপে আমি ইউজ কৰিব পাৰিম। ঠিক আছে, গতিকে আমি এতিয়া ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি ডিউ টু চিষ্টেম অফ দুটা চাৰ্জৰ কাৰণে আমি ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি আমি ডিটাৰমাইন কৰিম। ঠিক আছে, সেইটো আমি চাই লওঁ। এতিয়া আমি ডিসকাস কৰিম ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি অফ এ সিস্টেম অফ 2 পইণ্ট চাৰ্জ। দুটা পইণ্ট চাৰ্জৰ ক্ষেত্ৰত ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি আমি ডিসকাস কৰিম। চাবা আমি এই পইণ্টটোত এটা চাৰ্জ পাৰ্টিকল কনসিডাৰ কৰোঁ। সাপোজ উই কনসিডাৰ এ চাৰ্জ q1 at the point p. So there is no electric field. Yet কোনো electric field নাই. To bring the charge particle from infinity to the point P, no work has to be done because there is no electric field. আমি এই q1 charge particle যদি P পইণ্টত কনসিডাৰ কৰোঁ তেতিয়া তাত কোনো work done কৰিব নালাগে। ঠিক আছে, if the charge q1 is placed at the point P, then no work has to be done. Then work done is 0. W1 equal to 0. ঠিক আছে, if another charge q2 এটো ক'ত আছে? Infinity আছে। Another charge q2 is placed at infinity. ইয়াত আছে, ইয়াক তুমি ইয়ালা আনিছা। Suppose this point q2 charge a point to আনিলা। ঠিক আছে, so this distance is r1 to 1/2 distance. This the point is q. If the charge q2 is bringing from infinity to the point q, capital Q. If the charge q2 ps here. If the charge q2 is bringing from infinity to the point s, then work has to be done. So that work done will be W2. So this W2 equal to Q2 into V1. That means V1 means potential at the point S due to charge Q1. আমি কোলে আনিলো Q2 পইণ্ট আনিলো আৰু সেই Q2 পইণ্টত Q1 চাৰ্জৰ এটা কি থাকিব? পটেনশিয়াল। ঠিক আছে, গতিকে Q2 পইণ্টত মানে S পইণ্টত এই Q1 চাৰ্জৰ পটেনশিয়াল কিমান হ'ব? That is Q2 into 1/4 pi epsilon naught Q1 divided by R12. ঠিক আছে, that means 1/4 pi epsilon naught Q1 Q2 divided by R12 W2. Therefore total work done W equal to W1 plus W2. W1 is 0 plus 1/4 pi epsilon naught Q1 Q2 divided by R12. It will be 1/4 pi epsilon naught Q1 Q2 divided by R12. So this is the electric potential energy of a system of two charges. ঠিক আছে, গতিকে আমি ফাৰ্ষ্টতে কি ক'লো? W1 0, W2 equal to Q2 V1, and this Q2 into this will be, গতিকে V1 of এটা গুড কৰিলো 1/4 pi epsilon Q1 by R12 then আমি এইটো পালো। ঠিক আছে, গতিকে তোমালোকে কি এনেকৈ লিখিব পাৰা? এনেকৈ লিখা, let us consider a charge Q1. Consider a charge Q1 is placed at the point P. Then no work has to be done.
কোনো ৱৰ্ক ডান কৰিব নো ৱৰ্ক হেজ টু বি ডান কিয় কাৰণে তাত কোনো ইলেক্ট্ৰিক ফিল্ড নাই নো ৱৰ্ক হেজ টু বি ডান therefore w1 equal to 0 w1 equal to 0 next if another source q2 this is q2 if another source q2 is bringing from infinity if another source q2 is bringing from infinity to the point s another source q2 is bringing from infinity to the point s situated at a distance r12 from the point p but from the source q1 r12 from the source q1 then amount of work done w2 amount of work done w2 equal to কিমান হবে q2 into v1 w2 equal to q2 into v1 q2 v1 so v1 মানে কিমান এই চার্জটোৰ কাৰণে v1 means the potential at the point s due to charge q1 v1 মানে হৈছে q1 চাৰ্জৰ কাৰণে s পইণ্টৰ potential হলে গতিকে v1 মানে 1/4 q1 by r12 হলে গতিকে 1/4 q1 q2 by r12 w2 equal হল therefore total work done this w equal to w1 plus w2 total work done হ'ব w1 plus w2 since w1 equal to কিমান 0 হ'ল w2 মানে 1/4 q1 q2 by r12 গতিকে 1/4 q1 q2 by r12 এতিয়া চোৱা এই potential energy so this work done is stored as a potential energy of a system of 2 point source this work done তলত লিখি দিবা this work done is stored as potential energy of a system of 2 source potential energy of a system of 2 source ঠিক আছে এতিয়া চাবা so this potential energy এইটো যদি আমি w2 যদি u বুলি ধৰো equal to 1/4 pi epsilon naught q1 q2 by r12 এটো সেম এতিয়া চাবা if q1 q2 is greater than 0 q1 or q2 product যদি greater than 0 হয় greater than 0 কেতিয়া হ'ব if both are positive or both are negative q1 or q2 যদি greater than 0 হয় that means both are either positive or both are negative then this w will be positive that means w becomes positive when if both are positive both are negative that means if both are similar then work done becomes positive so when potential energy or work done becomes positive then the electrostatic force will be repulsive ঠিক আছে এটা লিখি থোৱা if q1 q2 greater than 0 then u becomes positive that means for two similar charges either positive or negative either for two similar charges the potential energy for two similar charges or due to repulsive force in between two charges the potential energy becomes positive. If q1 q2 greater than 0 then u becomes positive for two similar charges or due to repulsive force in between two charges the potential energy becomes positive ঠিক আছে next if q1 q2 less than 0
Q1 Q2 less than 0 হলে then U becomes negative. U to কি হ'ব negative হ'ব হেতু কেতিয়া negative হ'ব for two similar charge not dissimilar charge এটা positive হ'ব লাগিব এটা negative হ'ব লাগিব that means for two dissimilar charge or electrostatic attractive force potential energy becomes negative. আমি দুটা কথা গম পালো যে পটেনশিয়াল যেটো কেলে নেগেটিভ হল এটা গম পালো ডিসিমিলার চার্জৰ ক্ষেত্ৰত নেগেটিভ হয় এটা গম পালো অ্যাট্ৰাক্টিভ ফোর্স হলে নেগেটিভ হয় অ্যাট্ৰাক্টিভ ফোর্স হলে নেগেটিভ হয় আকৌ গম পালো সিমিলার চার্জৰ ক্ষেত্ৰত পটেনশিয়াল যেটো পজিটিভ হয় আৰু যদি ৰিপালসিভ ফোর্স হয় তেতিয়াও কি হ'ব পজিটিভ হ'ব কথাকিটা মনত ৰাখিবা হলে তোমাকে শর্ট কে মনত ৰাখি দেব যে if two charges are similar or force is repulsive then potential energy becomes positive if force is attractive or two charges are dissimilar then potential energy becomes positive ঠিক আছে sorry potential energy becomes negative হলে গতিকে আমি ইয়াৰ পৰা এই কথাটো গম পালো এতিয়া আমি ডিসকাস কৰিম potential energy due to system of three charges ঠিক আছে গতিকে আমি নেক্সট সেই টপিকটো চাম potential energy due to system of three charges আমি এতিয়া চাম ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি ডিউ টু সিস্টেম অফ থ্ৰী চাৰ্জেস ইয়াৰ আগত পাইছিলো ডিউ টু সিস্টেম অফ টু চাৰ্জ ঠিক আছে আমি এটা কোঅৰ্ডিনেট সিস্টেমৰ অৰিজিনৰ পৰা তিনটা চাৰ্জ পাৰ্টিকল কনসিডাৰ কেনেকৈ কনসিডাৰ কৰিম চাব সাপোজ দিস ইজ অৰিজিন এটো অৰিজিন ও ইয়াৰ পৰা r1 ডিসটেন্স ইয়াৰ পৰা r1 ডিসটেন্সত আমি এটো এটা চাৰ্জ পাৰ্টিকল কনসিডাৰ কৰিম সাপোজ এটো r1 ডিসটেন্সত আমি চার্জ পার্টিকল কি কনসিডার করছি q1 চার্জ পার্টিকলটা আমি কনসিডার করছি ঠিক আছে এতিয়া এই q1 চার্জ পার্টিকলটো আমি কৰপা ললো ইনফিনিটি পৰা এই পইণ্টলৈ আনিলো the charge particle q1 is bringing from infinity to the point having position vector r1 r1 position vector le আমি q1 charge to infinity পৰা ইয়ালৈ আনিলো ঠিক আছে that amount of work done কিমান হ'ব that is 0 তাত কোনো work done কৰিব নাই বুজি পাইছা না if the charge q1 is bringing from infinity to that point then no work has to be done that is w1 equal to 0 কোনো work done কৰিব নাই ঠিক আছে এতিয়া যদি আমি এটা চাৰ্জ পাৰ্টিকল কিমান ধৰণে আনো এই পজিশনটো আনো সাপোজ দিস ইজ এটো আমি r1 ডিসটেন্সত আছিল q1 আমি ইয়াৰ নাম দিব this is r2 distance কাক আনিলো q2 চাৰ্জ if the charge q2 is bringing from infinity to that point a point লৈ যদি আনো তেতিয়া কিন্তু আমি এটা work done কৰিব লাগিব কাৰ against work done কৰিব লাগিব work done কাৰ against the work done due to electrostatic force of repulsion of the charge q1 q1 charge against আমি কি কৰিব work done কৰিব কার q1 charge অরিজিনালি আহিলে সেই q1 charge তাৰ এখন কি ফৰ্ম কৰিলে এখন ফিল্ড ফৰ্ম কৰিলে আৰু সেই ফিল্ডৰ ভিতৰত এই পইণ্ট আছে ঠিক আছে না তেতিয়া কি কৰিব q2 charge আনিব কাৰণে work done কৰিব লাগিব ঠিক আছে গতিকে নেক্সট ওয়ান if the charge q2 is bringing like লিখিবা if the charge q2 is bringing from infinity to the point of position vector r2 then work has to be done against the electrostatic force of q1
against the electrostatic force of Q1. A to Q1 distance. So this is R1 2 distance against the electrostatic force Q1. Then W2 equal to Q1 hobo ge 1 by 4 pi epsilon naught. Kan 1 by 4 pi epsilon etu mane kotha tu enuka dhona ya agote koisil kete Q2 into V1 mane Q1 charge or karone kekini potential V1. So this is equal to Q2 into 1 by 4 pi epsilon naught Q1 divided by R12. Q1 hobo ge 1 by 4 pi epsilon naught Q1 Q2 divided by R12. This is W2. ठीक है sir? Next, if another source Q3 is bringing to that point, having position vector R3. If the source Q3 is bringing from infinity to the position vector R3, then work has to be done against the electrostatic force of Q1 and Q2. Yet etia সেই Q3 source particular দুখন ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টত work done কৰিব লাগিব এখন Q1 ৰ কাৰণে আৰু এখন কিহৰ কাৰণে Q2 ৰ কাৰণে বুজি পাইছা নে নেক্সট if another source Q3 এটো W2 হয় Q3 another source Q3 is bringing from infinity to the position vector R3 then work has to be done কি কোন work done করবে দেব against the electrostatic force of Q1 and Q2 separately belage against the electrostatic force of Q1 and Q2 separately. Then work done. W3 equal to Q1 hobo ge W3 equal to W13 1 okane 3 a distance to R13 plus W23 13 কানে আৰু লগতে 23 কানে ঠিক আছে R23 R13 and R23 W13 মানে 1 by 4 pi epsilon naught ইয়াতে সুবিধা হৈছে 13 মানে Q1 Q3 divided by R13 plus 23 means 1 by 4 pi epsilon naught Q2 Q3 divided by R23. Simple. First লিখলে W13 next W23. এটো হবে কি W12 মানে 1 out 2 মত ফার্স্ট আইব 1 out 2 মত নেক্সট আইব 1 out 3 মত লাস্ট আইব 2 আৰু 3 মত so this is the total work done so therefore total work done W equal to W12 W1 plus W2 plus W3 total work done W equal to W1 plus W2 plus W3 ঠিক আছে so this will be W equal to W1 মানে 0 W2 means 1 by 4 pi epsilon naught Q1 Q2 by R12 plus W3 means 1 by 4 pi epsilon naught Q1 Q3 by R13 plus 1 by 4 pi epsilon naught Q2 Q3 by R23 ঠিক আছে গতিকে আমি 1 by 4 pi epsilon naught কমন লব পাৰিম Q1 Q2 divided by R12 plus Q1 Q3 divided by R13 plus Q2 Q3 divided by
R23. So this is the total work done. So this work done is the total potential energy due to system of 3 surges. ঠিক আছে? It's simple. তোমালোকে connect কৰিব পাৰিবা. First to লিখিবা 1 আৰু 2 কাৰণে, next আহিব 2 আৰু 3 কাৰণে, next আহিব 1 আৰু 3 কাৰণে. এটা তিনটা work done কৰিলে আমাৰ answerটো ওলাই যাব। ঠিক আছে? গতিকে তোমালোকে চোৱা, তোমালোকে এইটো চাবা যে ফাৰ্স্ট Q1 চাৰ্জ পাৰ্টিকলটো কাৰণে কোনো work done কৰিব নালাগে, নেক্সট Q2 কাৰণে Q1 ৰ এগেইনষ্টৰ work done কৰিব লাগিব, নেক্সট Q2 কাৰণে Q1 ৰ এগেইনষ্টৰ work done কৰিব, নেক্সট Q3 কাৰণে Q1 আৰু Q2 ৰ এগেইনষ্টৰ work done কৰিব। সিম্পল। তো W12 W13 W23 সেই 1 2 1 3 2 3 ইয়াতে গোটেইটা সোমাই আছে। ঠিক আছে? So this is the potential energy due to system of 3 surges. The most important question, ইয়াৰ লগত ৰিলেটেড কোৱেশ্চনটো কেনেকুৱা দিব পাৰে, ইয়াৰ লগত তোমালোকে কোৱেশ্চনটো লিখি থোৱা, ইয়াৰ লগত ৰিলেটেড কোৱেশ্চনটো কেনেকুৱা ধৰণৰ দিব পাৰে। Find the amount of work done. Find the amount of work done. Amount of work done to bring 3 surges. 3 surges. Q1, Q2, Q1, Q2, Q3. Q1, Q2, Q3. From infinity to the position vector, R1, R2 and R3. Yes, find the amount of work done to bring 3 surges Q1, Q2, Q3 from infinity to the position vector R1, R2, R3. ঠিক আছে? গতিকে সেইটো হৈছে ইকুইটি work done. এটা ইম্পৰ্টেণ্ট কোৱেশ্চন দেই, এইটো বহুত দিন অহা নাই কোৱেশ্চনটো, এইটো চাবা এইটো কোৱেশ্চন। মানে বহুত দিন মানে এইটো অহাই নাই, CBSE অকণমান টাচ কৰিছিলে, এনে বিশেষ কোৱেশ্চনটো অহা নাই, গতিকে তোমালোকে এইটো চাবা। ঠিক আছে? তো নেক্সট আমি যদি এখন ইলেক্ট্ৰিক ফিল্ডত যদি ৰখা হয়, অৰিজিনেলি যদি এটা ইলেক্ট্ৰিক ফিল্ড, এখন যদি ইলেক্ট্ৰিক ফিল্ড থাকে, তেতিয়া তাত কিমান ৱৰ্ক ডান কৰে, নেক্সট আমি সেইটো ওপৰত ডিছকাছ কৰিম। ঠিক আছে? ইলেক্ট্ৰিক ফিল্ডত এটা আমাৰ কোৱেশ্চনটো চোৱা। The derived expression of potential energy of 2 point surges Q1 and Q2 separated by a distance r in an external electric field. Most important question. Q1, Q2 surge particle দুটাক r distance separation of এখন ইলেক্ট্ৰিক ফিল্ডৰ ৰাখিবৰ কাৰণে কিমান work done কৰিব লাগিব। আমি আগত যিটা আছিলে ইয়াত কোনো ইলেক্ট্ৰিক ফিল্ড অৰিজিনেলি নাছিল, ইয়াত কিন্তু এখন ইলেক্ট্ৰিক ফিল্ড অৰিজিনেলি আছে, কিন্তু ইলেক্ট্ৰিক ফিল্ডখনৰ ষ্ট্ৰেংথ ক'ত কিমান আমি নাজানো। বুজি পাইছেনে? এখন ইলেক্ট্ৰিক ফিল্ড বুলি কোৱা হৈছে আৰু সেই ইলেক্ট্ৰিক ফিল্ডখনৰ ষ্ট্ৰেংথটো কোনটো পইণ্টত কিমান আমি সেইটো নাজানো। ঠিক আছে? গতিকে আমি কুৱেশ্যনটো চাবা কেনেকৈ কৰিম। Suppose a surge Q1 is bringing from infinity to a point. Suppose this is the point P. A surge Q1 is bringing from infinity to the point P. In that point, there is a potential. সেই পইণ্টত আমি এটা পটেনচিয়েল আছে বুলি ধৰি লৈছো। ঠিক আছে? কেনেকৈ ধৰি? এই পইণ্টটো ধৰি লৈছো, এই পইণ্টটো অৰিজিনৰ পৰা R1 ডিষ্টেন্সত আছে, অৰিজিনৰ পৰা R1 ডিষ্টেন্সত আছে। এটা চিষ্টেম ক'ৰ পৰা নাজানো, অৰিজিনৰ পৰা R1 ডিষ্টেন্সত আছে। যদি R1 ডিষ্টেন্সত থাকে, সেই পইণ্টটোত, সেই R1 ডিষ্টেন্সত থকা এই পইণ্টটোত R1 ডিষ্টেন্সত আছে Q1 চাৰ্জ, এটা পাৰ্টিকুলাৰ পইণ্ট P। R1 ডিষ্টেন্সত Q1 চাৰ্জটো আনিছো P পইণ্টতে, হয়নে? ক'ৰ পৰা? অৰিজিনৰ পৰা আছে R1 ডিষ্টেন্সত, চাৰ্জ পাৰ্টিকুলটো আনিছো ইনফিনিটি। কিমান ৱৰ্ক ডান কৰিব লাগিব? যে W1 equal to Q into V। কাৰণ এই পাৰ্টিকুলাৰ পইণ্টৰ এটা পটেনচিয়েল নাই, কিমান পটেনচিয়েল নাজানো নেকি? That potential is V of R1. ঠিক আছে? If a surge Q1
is bringing from infinity to the point Q1 is bringing from infinity to the point P having position vector R1. Then position vector R1 of an electric field. Then work done against the field. Against the field is W1 equal to Q1 into V. That point to potential na jano, but that point is situated at a position vector R1 from infinity. Sorry, from origin. It is going to be V of R1. Both of you have a V of R1. V of R1 mane V into R1 নহয়. V to position, sorry, potential. What at R1 position vector. Electric field khonor kane R1 position vector potential Q1 V of R1. আৰু সেই particular point নাই Q1 search কৰিব পাৰিছো. Then work done W1 equal to Q1 V of R1. মানে W equal to QV simple. ঠিক আছে, এইখনতে ইলেক্ট্ৰিক ফিল্ড খন ইউনিফৰ্ম হ'ব পাৰে নহ'ব পাৰে। ঠিক আছে, নেক্সট another charge Q2 is bringing from infinity to that point. This is point Q. A Q2 charge to A point to that. Infinity পৰা A point to কিমান ডিসটেন্সত আছে? This is R2 position. ইহঁতৰ মাজৰ সেপাৰেচনটো হৈছে this is R1 to হেতুকে আমাৰ ইয়াত R বুলি show কৰা হৈছে। মানে R position vector না R distance separation নাই। তো distance by distance R. R means R1 to. ঠিক আছে? So if another source Q2 is bringing from infinity to the point Q, to the point Q, then work has to be done against the electric field, original electric field, and electrostatic force due to charge Q1. If another charge Q2 is bringing from infinity to the point Q, then work has to be done against the original electric field and electrostatic force due to charge Q2. A Q1 charge of ano work done কৰিব লাগিব Q1 charge against electrostatic force against আকৌ originally যিখন field আছে সেই field খনৰ against কি কৰিব work done কৰিব লাগিব। Then W2 equal to Q2 charge আনিছা কোনটো পইণ্টলে যিটো পইণ্টত potential is the V of R2 মানে A point Q point potential কিমান V A point potential V A P point potential V কিন্তু এটো কিমান ডিসটেন্স আছে R1 ডিসটেন্স A to point potential V কিন্তু এটো অৰিজিনৰ পৰা কিমান ডিসটেন্স আছে R2 কিন্তু মানে Q2 V of R2 হলে প্লাস 1 by 4 pi epsilon naught Q1 Q2 divided by R1 2 হলে কিমান পালো এটো Q1 চার্জ পার্টিকুলটো কাৰণে আৰু এটো Q2 চার্জ পার্টিকুল যেতিয়া ইলেক্ট্ৰিক ফিল্ড নাথাকে তেতিয়া এটো ফাংশন আৰু এটো ফাংশন 0 হৈ যায় থাকিব কেৱল এটো ফাংশন ইলেক্ট্ৰিক ফিল্ড 0 হয় কিন্তু যেতিয়া এখন ইলেক্ট্ৰিক ফিল্ড থাকে তেতিয়া এটো থাকিব এগুলি
therefore total work done কি কৰিবা গোটেইটা প্লাস কৰি দিলো therefore total work done W equal to W1 plus W plus কৰি দিলো total work done W equal to W1 plus W2 আমি কিমান পালো this W equal to W1 কিমান Q1 V of R1 Q1 V of R1 plus Q2 V of R2 plus 1 by 4 pi epsilon naught Q1 Q2 divided by R1. So this is the total work done. We have an expression for potential energy. A potential energy to a work done. And we have R1 to be here this R1 to equal to R1 to equal to R. R1 to equal to R. So another such Q2 is bringing from infinity to the point Q. Then what has to be done against the original electric field and electrostatic force due to surge Q1. Then Q1 against the work done. Therefore W2 equal to Q2 V of R2 মানে electric field খনৰ কাৰণে next Q1 surge কৰিব total work done দুটা প্লাস কৰিব so this is the potential energy of system of surges আমি দুটা surge কনসিডাৰ কৰিব next তিনটা surge কনসিডাৰ কৰিব সেই দুটা electric field of presence আৰু electric field of absence কনসিডাৰ কৰিব আৰু এটো electric field of absence আমি দুটা surge পাতিবলৈ কাৰণে electric field ডিটাৰমাইন potential energy ডিটাৰমাইন ঠিক আছে গতিকে আমাৰ এইখিনিতে ওয়ার্ক ডান ডিউ টু সিস্টেম অফ চার্জ সেই টপিকটো আমাৰ কি দেখি কিন্তু এইখিনিতে আমাৰ এটা ওয়ার্ক ডান আছে দ্যাট ইজ ইলেক্ট্রন ভল মনত ৰাখিব ইলেক্ট্রন ভল সো হোৱাট ইজ ইলেক্ট্রন ভল মানে কি ইলেক্ট্রন ভল মানে হৈছে এটা ইলেক্ট্রন এটা ডেফিনিট পটেনশিয়াল ডিফাৰেন্সৰ মাজেদি যেতিয়া মুভ কৰে তেতিয়া তাত যিটো এনাৰ্জি দৰকাৰ এটা ইলেক্ট্রনে এটা ডেফিনিট potential difference of energy move korte jitu energy gain kore that energy is known as electron volt বুজি পাইছে না আমি নেক্সট আমি ইলেক্ট্রন ভল্টৰ ওপৰত আমি স্টাডি কৰি আজি টপিকটো আমি সামৰিম ঠিক আছে এটা সোয়া ইলেক্ট্রন ভল্ট শর্ট কে ইভি বুলি লিখিব পাৰি ইলেক্ট্রন ভল্ট মানে the energy attained by an electron when it accelerates through 1 volt of potential difference is known as electron volt ঠিক আছে এটা ইলেক্ট্রনে 1 volt potential difference মাজেদি মুভ কৰে যেটো এনার্জি লাভ কৰে সেই এনার্জিটোকে কি বুলি কয় 1 electron volt বুলি কয় so 1 electron volt equal to 1 electron into 1 electron এটা চার্জ টো আমি অলরেডি জানো that is 1.6 into 10 to minus 19 কুলম into 1 volt গতিকে কিমান হ'বগে 1.6 into 10 to the power 19 কুলম into volt কি বুজায় জুল বুজায় ঠিক আছে so 1.6 into 10 to the minus 19 জুল ঠিক আছে গতিকে this is the electron volt ইয়াৰ পিছত আমি আৰু এনার্জি কিছুমান ইলেক্ট্ৰোস্ট্যাটিক এনার্জি আৰু কিছুমান ইউনিট আছে এটো ইলেক্ট্ৰোস্ট্যাটিক এনার্জি ইউনিট ইলেক্ট্ৰন ভল্ট তাৰপিছত জুললৈ নিব পাৰি আৰু কিছুমান এনার্জি আছে that is 1 মেগা ইলেক্ট্ৰন ভল্ট 1 ফার্স্ট কিলো ইলেক্ট্ৰন ভল্ট that is 10 to the power 3 electron volt 1 mega electron volt that is 10 to the power 6 electron volt ঠিক আছে 1 giga electron volt 10 to the power 9 electron volt like this ঠিক আছে গতিকে এইখিনি তোমালোকে চাবা কিলো ইলেক্ট্ৰন ভল্ট 10 to the power 3 electron volt mega electron volt 10 to the power 6 mega means 10 to the power 6 giga means 10 to the power 9 গতিকে এইটা পা যদি তুমি চোৱা this 1.6 into 10 to the power minus 16 joule this it 19 asile electron volt dia lage ho this is 1.6 into 10 to the power minus 13 joule hobo 6 usi aile 1.6 into 10 to the power minus 10 joule egita monot rakhiba 1 kilo electron volt 1 mega electron volt 1 giga electron ঠিক আছে গতিকে আমি ইয়াতে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনার্জি যেটো টপিক সেই টপিকটো আমি ইয়াতে সামৰি মাৰিছো ইয়াৰ পাছত আমি ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়ালৰ ওপৰত বেছ কৰি কেপাসিটেন্সৰ ওপৰত আমি নেক্সট আমি ষ্টাডি কৰিম ঠিক আছে গতিকে আজি থাকক আমি নেক্সট আকৌ বেলেগ এটা ভিডিঅ'ত আকৌ তোমালোকক লগ পাম ঠিক আছে কিবা যদি ডাউট থাকে তোমালোকে শ্বেয়াৰ কৰিব